আজি মনটো বহুত বেছিয়ে বেয়া, লগতে গাটো বেয়া। আৰু গাটো বেয়া লাগি থাকিলে যে মনটো একেবাৰেই ভাল নালাগে। কথাটো কিমান সত্য মই নাজানো, কিন্তু মোৰ তেনেকুৱাই লাগে। আৰু অকলে অকলে কামৰ মাজত বহুত কথা ভবা যায়, বহুত কথা চিন্তা কৰি আছোঁ। আজি মনটো একেবাৰেই ভাল লগা নাই, কাৰণ এটা কথা সঁচা যে বেমাৰ হ'লে বোলে মানুহৰ পাপৰ ফল। এইটো কথা কিমান দূৰ সঁচা মই নাজানো। যদি মানুহে পাপৰ কাৰণেই বেমাৰ হয়, তেতিয়াহ'লে প্ৰতিটো মানুহ যিমান দুনীয়াত বেমাৰী আছে গোটেইবিলাকে পাপে কৰিব লাগিব, আৰু পাপ নকৰা মানুহখিনি তাৰমানে বেমাৰ আজাৰ নাই। আৰু ইফালে কাম কৰি থাকোঁতে ছোৱালীজনীৰ ফ্ৰকটো ধুই দিছিলোঁ, তাকে হাতত পৰি মনত পৰিলে ছোৱালীজনী মোৰ ডাঙৰেই হ'ল। এই ফ্ৰকটো আৰু 2 দিন মানহে পিন্ধিব পাৰিব, কাৰণ ছোৱালী মানুহ ডাঙৰ হৈ যায় পটককৈ। আৰু ডাঙৰ হৈ গ'লে বা তাইৰ কপালত কি আছে কি নাই সেইবিলাক বস্তুৱে চিন্তা কৰি মনটো একেবাৰে ভাল লগা নাই। আমাৰ নিচিনা যাতে সিহঁতৰ নহ'লে হ'ল, আল্লাই যাতে সিহঁতক বহুত বেছিয়ে ভাল কৰে, সিহঁতৰ মনৰ ইচ্ছাবিলাক যাতে পূৰণ হয়, মনৰ আশা যাতে সপোনবিলাক যাতে পূৰ কৰিব পাৰে, তাৰ কাৰণে যাতে আল্লাই শক্তি দিয়ে, তাকেই মনটোত দোৱা কৰি থাকোঁ সিহঁতৰ কাৰণে। যিহেতু আজিৰ যুগত ল'ৰা ছোৱালী হওক চলিবৰ কাৰণে বহুত বেছিয়ে টান হয়, তাৰে মাজে এনেকৈ কিছুমান কথা সিহঁতকো শিকাই যাওঁ, নিজেও শিকি থাকোঁ। আৰু বৰ্তমান যুগত যে চলিবৰ কাৰণে বহুত বেছিয়ে কঠিন হৈ গৈছে। মানুহৰ লগত মানুহৰ মনৰ কথা বুজিব নোৱাৰি, মুখত এটা আৰু পেটত এটা। মুখত যদি হাঁহি মাৰে, পেটত পিছে মানুহৰ লগত বদনাম ক'ব, কিবা ক'ব। সেইবিলাকৰ কাৰণে আজিকালি মানুহৰ পৰা একেবাৰে আঁতৰি অকলশৰেই থাকিবৰ কাৰণে লৈছোঁ। আৰু লগতে ইফালে কামৰ মাজে কিছুমান পুৰণা কামো এনেকৈ ওলাই লৈছোঁ। আৰু এটা কথা সঁচা যে চাওকচোন, মই যে গেঞ্জি চিলাই আছোঁ, আপোনালোকে ক'বচোন, এনেকৈ গেঞ্জি চেমিজবিলাক যদি অকণমান পুৰণা হ'লে যদি চিলাব নাপায় বুলি বহুতে কয়, বোলে চিলোৱা গেঞ্জি পিন্ধিব নাপায়। কথাষাৰ কিমান সত্য মই নাজানো, সেইকাৰণে ভিডিঅ'ৰ দ্বাৰা আপোনালোকক সুধিছোঁ। গেঞ্জি যদি যদি আমি নিচিলাওঁ, এই বস্তুটো নতুন থাকিলেও কেতিয়াবা নতুন কাপোৰৰো কেতিয়াবা চিলাইটো খুলি যায়, তো গেঞ্জিৰো খুলি যাব পাৰে। সেইটো চিলালে কিবা হয় নেকি, আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু সপোন পূৰা কৰিবৰ কাৰণে বহুত বেছি মন যায়, কিন্তু কেতিয়াবা কিছুমান সৰু কথাত আঘাত লাগি এনেকুৱা লাগে নকৰোঁ একো বা ভিডিঅ' নবনাওঁ, এনেকুৱা কিছুমান আঘাত লাগি যায়। তো তেনেকৈ আজি মোৰো লাগি আছে, কিন্তু তথাপিতো নিজকে বুজাইছোঁ, নাই নিজে কিবা এটা কৰিব লাগিব, আগবাঢ়ি যাব লাগিব, চেষ্টাটো এৰি নিদিওঁ। যদি আপোনালোকে মৰম আশীৰ্বাদ কৰে, নিশ্চয় মই আগবাঢ়িব পাৰিম। তেনেকৈ কিছুমান বস্তু মই কৰি গৈ থাকোঁ আৰু কৰি যায়ো থাকিম আগলৈকে। আৰু মানুহে মোক কিবা এটা নামেৰে চিনি পাওক, এইটো নহয় যে মোক বহুত চেষ্টা কৰিছিলোঁ ভাল নামেৰে চিনি পাওক, কিন্তু কিছুমান সৰু ভুলৰ কাৰণে মানুহে মোক বহুত বেলেগকৈ ভাবি লয়। মোক বুলি নহয়, তেনেকৈ বহুতক সেনেকৈ ভাবি লয়, কিন্তু নহয়। আচলতে মানুহ এজনৰ মনৰ ভিতৰত কি আছে, তেখেতৰ ভিতৰত কি আছে, সেইখিনি জানিবৰ কাৰণে চেষ্টা কৰিব লাগে। সেইখিনি জনাৰ পিছতে মানুহ এজনক জাজ কৰিব লাগে। আৰু তেনেকৈ আজি কিছুমান মনৰ কথা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি